এই মুহূৰ্তত আপোনালোকক দিব ওলাইছোঁ এটা ভাল খবৰ ৰাজ্যখনৰ বাবে এটা ভাল খবৰ আৰু এই ভাল খবৰটো হৈছে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন অৰ্থাৎ জিএছডিপিক লৈ জিএছডিপি বৃদ্ধিৰ হাৰ 7% কৰিবলৈ সক্ষম হৈছে আমাৰ ৰাজ্য অসমে ফিটছ গ্ৰুপৰ ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিচাৰ্চৰ সমীক্ষাত এই তথ্য আমি আপোনালোকক জনাই আছোঁ এটা ৰাজ্যখনৰ বাবে এটা ভাল খবৰ যে এই ৰাজ্যখনৰ বাবে এটা ভাল খবৰ আৰু সেয়া হৈছে এই খবৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন অৰ্থাৎ জিএছডিপিক লৈ অসমে জিএছডিপি বৃদ্ধিৰ হাৰ 7% কৰিবলৈ সক্ষম হৈছে কোভিড-19ৰ পাছত বিগত 5 বছৰত এই সফলতা ৰাজ্যখনৰ ফিটছ গ্ৰুপৰ ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিচাৰ্চৰ সমীক্ষাত এই তথ্য একেৰাহে 5 বছৰৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি সুস্থিৰ উচ্চ বিকাশৰ গতিৰে ধাৱমান হোৱা দেশৰ কেইখনমান ৰাজ্যৰ ভিতৰত অসমে সফলতাৰে নিজকে প্ৰতিপন্ন কৰিছে এই 5 বছৰত অসমৰ মুঠ ঘৰুৱা ৰাজ্যিক উৎপাদন প্ৰায় দুগুণলৈ বৃদ্ধি হৈছে ইয়াৰ অন্তৰালত নিহিত হৈ আছে ৰাজ্যত কিছু বৃহৎ ঘৰুৱা বিনিয়োগৰ লগতে 200 কোটি টকাৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ আকৰ্ষিত কৰাৰ দৰে বিশেষ সাফল্য আজিৰ প্ৰেক্ষাপটত অসমে ৰাষ্ট্ৰীয় প্ৰগতিৰ দিশত এক অৱদানকাৰী ৰাজ্য হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰি আছে এই বিকাশৰ পৰা এনেদৰে আৰু 5 বছৰলৈ অব্যাহত যদি থাকে এই ধাৰা ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনে 10 লাখ কোটি টকা অতিক্ৰম কৰি এক নতুন শিখৰত আৰোহণ কৰিব লগতে অসমক ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ অন্যতম হিচাপে আত্মপ্ৰকাশ কৰাটো বিশেষ ভূমিকা গ্ৰহণ কৰিব আমি আপোনালোকক জনাই আছোঁ অত্যন্ত এটা ভাল খবৰ ৰাজ্যখনৰ কাৰণে ৰাজ্যৰ আৰ্থিক দিশটোৰ কাৰণে অৰ্থনৈতিক দিশটোৰ কাৰণে এটা ভাল খবৰ ৰাজ্যখনৰ বাবে ভাল খবৰ মুঠ ঘৰুৱা ৰাজ্যিক উৎপাদন অৰ্থাৎ জিএছডিপিক লৈ এই খবৰ জিএছডিপি বৃদ্ধিৰ হাৰ 7% কৰিবলৈ সক্ষম হৈছে আমাৰ অসম ফিটছ গ্ৰুপৰ ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিচাৰ্চৰ সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে আমি আকৌ কৈছোঁ আমাৰ ৰাজ্যখনৰ বাবে এয়া এটা অত্যন্ত ভাল খবৰ জিএছডিপিক লৈ আহিছে এই ভাল খবৰটো 7% লৈ অসমে জিএছডিপি বৃদ্ধি কৰিবলৈ সক্ষম হৈছে আমাৰ ৰাজ্যখনে আৰু কোভিড-19ৰ পিছত কোভিড-19ৰ পাছৰ সময়ছোৱাত বিগত 5 বছৰত এয়া অসমৰ সফলতা ফিটছ গ্ৰুপৰ যিটো ফিটছ গ্ৰুপৰ ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিচাৰ্চ নামৰ তেওঁলোকে এটা সমীক্ষা চলাইছিল আৰু এই সমীক্ষাতে এই তথ্য পোহৰলৈ আহিছে আৰু এই বিগত 5 বছৰৰ একেৰাহে এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি সুস্থিৰ বিকাশৰ গতিৰে ধাৱমান হোৱা দেশৰ মুষ্টিমেয় কেইখনমান ৰাজ্যৰ ভিতৰত অসমে সফলতাৰে নিজক থিয় কৰাইছে এই 5 বছৰত অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদন প্ৰায় দুগুণলৈ বৃদ্ধি হৈছে ইয়াৰ অন্তৰালত নিহিত হৈ আছে ৰাজ্যত কিছু বৃহৎ ঘৰুৱা বিনিয়োগৰ লগতে 200 কোটি টকাৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ আকৰ্ষিত কৰাৰ দৰে বিশেষ সাফল্য আজিৰ প্ৰেক্ষাপটত অসমে ৰাষ্ট্ৰীয় প্ৰগতিৰ দিশত এক অৱদানকাৰী ৰাজ্য হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰি আছে এই বিকাশৰ ধাৰা এনেদৰে আৰু 5 বছৰলৈ অব্যাহত থাকিলে আমাৰ ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনে 10 লাখ কোটি অতিক্ৰম কৰি এক নতুন শিখৰত আৰোহণ কৰিব লগতে অসমক ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ অন্যতম হিচাপে আত্মপ্ৰকাশ কৰাটো যথেষ্ট ভূমিকা গ্ৰহণ কৰিব